কংগ্ৰেছৰ লগতো নাই, আমি বিজেপিৰ লগতো নাই, ইউডিএফৰ লগতো নাই বা ইউপিএফৰ লগতো নাই, কোনো দলৰ লগত আমি মিত্ৰতা নকৰি পেলাই বিজেপি দলে এইবাৰ নিৰ্বাচন খেলিব। আৰু আমাৰ বিজেপি দলৰ যিটো কেণ্ডিডেট প্ৰাৰ্থী, এই প্ৰাৰ্থীটো যেতিয়া ইলেকশ্যন হ'ব বুলি ইলেকশ্যন কমিশনে ডিক্লেয়াৰ দিব, ঘোষণা কৰিব, ইয়াৰ 2 দিন পিছত আমি আমাৰ কেণ্ডিডেটটো দলত আলোচনা কৰিবলৈ আমি ঘোষণা দিব। যদি আজি ঘোষণা কৰে তেতিয়াহ'লে পৰহি দিনাই আপোনালোকে আমাৰ কেণ্ডিডেটটো কোন হ'ব গম পাব, জানিব দিব। আমি 2 দিন পিছত আমি আমাৰ কেণ্ডিডেটটো জানিব দিম। কথা ভিতৰি 3টা কথা, একটাতো আমি 2টা লোকসভাত খেলিম আৰু 2 নম্বৰটো কোনো দলৰ লগত মিত্ৰতা নকৰিব। 3 নম্বৰটো আমাৰ দলৰ কেণ্ডিডেটটো ইলেকশ্যন কমিশনে যেতিয়া ডিক্লেয়াৰ দিব ইয়াৰ 2 দিন পিছত আমি ঘোষণা কৰিব। মুখস্থ থালাইনা কালিৰ পৰা হ'ব। তো আপোনালোকৰ 1 মাহ ধৰি যিটো ৰমজান মাছ কৰিব এইটো ভালে ভালে হওক না, আল্লাহে আশীৰ্বাদ দিয়ক। এই 1 মাহটো ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে এটা ভাল মানে দিন হৈ পেলাই যাওক, এইটোকে মই কামনা কৰিছোঁ না। শান্তিকে এই ৰমজান মাহটো যাতে চলি লৈ যাব পাৰে। এতিয়া আমি পোষ্ট ৰাজবংশী চেল বা মাইনৰিটি চেল বা গোৰ্খা চেল, আদিবাসী চেল, সান্থালী চেল বা বেংগলী চেল, হিন্দীভাষী চেল, গোৰ্খা চেল এনেকুৱা যে আমি বনাইছে, ইয়াৰ উদ্দেশ্য এটাই। আমি কৈছোঁ ইহঁতক, আমি ৰাজবংশী সমাজৰ ৰাজবংশী লিডাৰসকলক আমি কৈছোঁ যে আপোনালোকে আমাক সহায় কৰক। আপোনালোকেও BTCৰ মানুহ, BTC বাচোৱাটো আপোনালোকৰো দায়িত্ব আছে। আপোনালোকে আমাক সহায় কৰক। আমি ৰাজবংশী সমাজক কৈছোঁ, মুছলিম সমাজক কৈছোঁ, গোৰ্খা সমাজক কৈছোঁ, সান্থালী সমাজক কৈছোঁ বা আদিবাসী সমাজক কৈছোঁ, বেংগলীক কৈছোঁ, সব BTCৰ যিমান জাতি জনগোষ্ঠী আছে, হিন্দীভাষী হওক, সবকে আমি কৈছোঁ যে আপোনালোকেও BTCৰ পাব্লিক হয়, BTCৰ মানুহ হয়। BTC আজি ধ্বংস হ'বলৈ গৈ আছে। BTC বাচোৱাটো আপোনালোকৰো দায়িত্ব। আপোনালোকে আহক, আমাৰ BPF দলক সহায় কৰক, তেতিয়াহ'লে আমি BTCটো বাচাব পাৰিব। নহ'লে আজিৰ দিনত BTC ধ্বংস হ'বলৈ গৈ আছে, ধ্বংস হৈছে। আপোনালোকেও যদি BTCটো ভাল পায় বা BTCটো বাচাব লাগে বুলি যদি ভাবে তেতিয়াহ'লে আপোনালোকেও আগলৈ আহক, আমাৰ BPF দলৰ লগত থাকক, আমাক সহায় কৰক, তেতিয়া আমি BTCটো বাচাব পাৰিব। নহ'লে BTC আজি ধ্বংস হ'বলৈ গৈ আছে। এই আগৰ দিনত BTC আৰু নাই। ৰাজবংশীসকলেও কৈছে আমাক আমি সহায় কৰিম। ৰাজবংশী হিচাপে আমি যিমান পাৰে ৰাজবংশী সমাজ হিচাপে আমি সহায় কৰিম এই BPF দলক। আগৰ নিচিনা যাতে এই BTCটো শক্তিমান হ'ব পাৰে তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে আজি সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ইহঁতে কৈছে আপোনালোকে জিকাই যোৱাৰ পিছত, চৰকাৰ বনোৱাৰ পিছত আমাৰ ৰাজবংশীসকলৰ সমস্যাটো সমাধান কৰি দিয়ক। ৰাজবংশী সমাজৰ যিখিনি সমস্যা আছে এইটো সমাধান কৰি দিয়ক, তেতিয়া আমি আপোনালোকক সহায় কৰিব পাৰিম। আমি কৈছোঁ 100% আমি সহায় কৰিম বুলি কৈছোঁ। ৰাজবংশী হওক, মুছলিম হওক, গোৰ্খা হওক, মুছলিমসকলেও কৈছে যে আমি কৈছোঁ আপোনালোকে আমাক সহায় কৰক, আমাক সহায় কৰক। BPF দলক আপোনালোকৰ যিটো জাতীয় সমস্যা বা আপোনালোকৰ যিটো উন্নয়নৰ সমস্যা এইবিলাক আমি চৰকাৰ বনোৱাৰ পিছত আপোনালোককো আমি 100% আমি সহায় কৰিম, গেৰেণ্টি। এনেকুৱা আমি মুছলিম সমাজক কৈ আছোঁ। সেইকাৰণে আজি মুছলিম সমাজক আমাৰ BPF দলক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে। ঠিক তেনেকুৱা গোৰ্খাসকলে, ঠিক তেনেকুৱা সান্থালীসকলে কৈছে যে আমাৰ জাতীয় এনেকুৱা সমস্যা আছে, মাটিৰ সমস্যা আছে, জনজাতিকৰণৰ সমস্যা আছে। ৰাজবংশীসকলেও কৈছে জনজাতিকৰণৰ সমস্যা আছে, মাটি বাৰীৰ সমস্যা আছে। এইবিলাক সমস্যাটো
সরকার বলার পিছত বিপিএফ দলে যদি করে দিব বলে আশ্বাস দিয়ে তেতিয়া আমি ওলাম আমি কৈছে 100% বিশ্বাস কৰক আপোনালোকে মই কৰি দিম বুলি কৈছে বেয়াটো হোৱা নাই আজি সব জাতিয়ে যিমান জাতি জনগোষ্ঠী আছে সকলে কৈ আছে আমাৰ মাটিৰ সমস্যা আছে আমি কৈছো সরকার হওয়ার পিছত মাটি পাট্টা দিয়াটো 1 নম্বর এজেন্ডা আমার এটো তো বেয়া হওয়া নাই মাটি পাট্টাটো সবকে লাগে গোর্খা সকলেও লাগিব বড় সকলেও লাগে আদিবাসী সকলেও লাগে মুসলিম সমাজকো লাগে সান্তালী সকলকো লাগে গোর্খা সকলকো লাগে বেঙ্গলী সকলকো লাগে হিন্দীভাষী সকলকো লাগে নাথ যোগী সূত্ৰধৰ যিমান জাতি জনগোষ্ঠী আছে গাৰো ৰাভা চৰণীয়া যিমান জাতি জনগোষ্ঠী আছে না নালাগে এই যে কত এই আপনি না শুনছি এই বিটিসি ধ্বংস হব লাগে নাকি না লাগে তো না ও আমি শুনিছো কোনো জাতিয়ে বিটিসি ধ্বংস হওয়াটো বিচাৰা নাই